আজি আমি হলু টাইম ছাত্ৰ সন্থাই বাৰমন্দিয়া যি শিৱসাগৰ জিলা বন্ধ আহ্বান কৰিছিলোঁ। পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে ইতিমধ্যে আমাৰ এই বন্ধ কাৰ্যসূচী চলি থকাৰ মাজতে আমাৰ প্ৰায় শতাধিক কৰ্মীক আৰক্ষীয়ে আটক কৰি আনি আজি আমাৰ যি নাজিয়া সদৰ আৰক্ষী থানা এই সদৰ আৰক্ষী থানা আটক কৰি ৰাখিছে। আচলতে ইয়াৰ পৰা এটা কথাই প্ৰমাণ হৈছে যে এই যিখন চৰকাৰ এই চৰকাৰখনে তেওঁলোকৰ যি আচলতে এই সৰকাৰী সিদ্ধান্ত সেই সৰকাৰী সিদ্ধান্ত যিকোনো প্ৰকাৰে কাৰ্যকৰীকৰণৰ দিশে আচলতে তেওঁলোকে আগবাঢ়িছে ই তাকে প্ৰমাণ কৰিছে। আৰু দুৰ্ভাগ্যজনক বিষয় যে আজি গণতান্ত্ৰিক মাধ্যমেৰে আমি প্ৰতিবাদ কৰিবলৈ যাওঁতে সম্পূৰ্ণ শান্তি শৃংখলা বজাই ৰাখি আমি বন্ধ কাৰ্যসূচী পালন কৰিবলৈ যাওঁতে আৰক্ষীয়ে আমাক যিধৰণে আটক কৰি আনি ইয়াত থানাত ভৰাই থৈছে এইটো আচলতে আমাৰ সকলোৰে কাৰণে এটা দুৰ্ভাগ্যজনক বিষয়। গতিকে আমি এই গোটেই ঘটনাটোক আমি ধিক্কাৰ জনাইছোঁ আৰু আমি সমূহ শিৱসাগৰবাসী ৰাইজক আমি আহ্বান জনাইছোঁ যে আমাৰ যি 12 ঘণ্টীয়া বন্ধ এই বন্ধটো আপোনালোকে সফল কৰি তোলক। কাৰণ এই গোটেই বিষয়টোৰ লগত আছে শিৱসাগৰ বিভিন্ন ৰাইজৰ আচলতে আৱেগ অনুভূতি জড়িত হৈছে। কাৰণ শিৱসাগৰ কোনো ৰাইজেই আচলতে নিবিচাৰে যে শিৱসাগৰ জিলা পৰ্যায়ৰ সভাপতি আসনখন জনজাতীয় ৰাইজৰ বা অনুসূচিত জনজাতিৰ বাবে আচলতে সংৰক্ষণ হওক। এই আসনখন আমি মুক্ত কৰাৰ দাবী জনাই আহিছোঁ আৰু আমি এই দাবীতে আচলতে এই স্থিতি একেটা স্থিতিতে আমি বৰ্তমানলৈকে আছোঁ। গতিকে আৰু আজি আমাক ইয়াত আটক কৰি অনাৰ পিছত যিসকল সংবাদকৰ্মী আছে সংবাদকৰ্মী সকলোকে আচলতে ভিতৰলৈ আহিবলৈ দিয়া নাই। আমাৰ যি মনোভাৱ সেই মনোভাৱ আচলতে প্ৰকাশ কৰাটো আচলতে বাধা প্ৰদান কৰিছে। ই আচলতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ যি অধিকাৰ সেই অধিকাৰ আচলতে খৰ্ব কৰিছে। গতিকে আমি পুনৰবাৰ চৰকাৰখনক দাবী জনাইছোঁ যে শিৱসাগৰবাসী ৰাইজৰ আৱেগ অনুভূতি বুলি সন্মান জনাই তেওঁলোকৰ এই যিটো সিদ্ধান্ত এই সিদ্ধান্তটো বাতিল কৰক। হয়, আজি আমি হলু টাইম ছাত্ৰ সন্থাই বাৰমন্দিয়া যি শিৱসাগৰ জিলা বন্ধ আহ্বান কৰিছিলোঁ। পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে ইতিমধ্যে আমাৰ এই বন্ধ কাৰ্যসূচী চলি থকাৰ মাজতে আমাৰ প্ৰায় শতাধিক কৰ্মীক আৰক্ষীয়ে আটক কৰি আনি আজি আমাৰ যি নাজিয়া সদৰ আৰক্ষী থানা এই সদৰ আৰক্ষী থানা আটক কৰি ৰাখিছে। আচলতে ইয়াৰ পৰা এটা কথাই প্ৰমাণ হৈছে যে এই যিখন চৰকাৰ এই চৰকাৰখনে তেওঁলোকৰ যি আচলতে এই সৰকাৰী সিদ্ধান্ত সেই সৰকাৰী সিদ্ধান্ত যিকোনো প্ৰকাৰে কাৰ্যকৰীকৰণৰ দিশে আচলতে তেওঁলোকে আগবাঢ়িছে ই তাকে প্ৰমাণ কৰিছে। আৰু দুৰ্ভাগ্যজনক বিষয় যে আজি গণতান্ত্ৰিক মাধ্যমেৰে আমি প্ৰতিবাদ কৰিবলৈ যাওঁতে সম্পূৰ্ণ শান্তি শৃংখলা বজাই ৰাখি আমি বন্ধ কাৰ্যসূচী পালন কৰিবলৈ যাওঁতে আৰক্ষীয়ে আমাক যিধৰণে আটক কৰি আনি ইয়াত থানাত ভৰাই থৈছে এইটো আচলতে আমাৰ সকলোৰে কাৰণে এটা দুৰ্ভাগ্যজনক বিষয়। গতিকে আমি এই গোটেই ঘটনাটোক আমি ধিক্কাৰ জনাইছোঁ আৰু আমি সমূহ শিৱসাগৰবাসী ৰাইজক আমি আহ্বান জনাইছোঁ যে আমাৰ যি 12 ঘণ্টীয়া বন্ধ এই বন্ধটো আপোনালোকে সফল কৰি তোলক। কাৰণ এই গোটেই বিষয়টোৰ লগত আছে শিৱসাগৰ বিভিন্ন ৰাইজৰ আচলতে আৱেগ অনুভূতি জড়িত হৈছে। কাৰণ শিৱসাগৰ কোনো ৰাইজেই আচলতে নিবিচাৰে যে শিৱসাগৰ জিলা পৰ্যায়ৰ সভাপতি আসনখন জনজাতীয় ৰাইজৰ বা অনুসূচিত জনজাতিৰ বাবে আচলতে সংৰক্ষণ হওক। এই আসনখন আমি মুক্ত কৰাৰ দাবী জনাই আহিছোঁ আৰু আমি এই দাবীতে আচলতে এই স্থিতি একেটা স্থিতিতে আমি বৰ্তমানলৈকে আছোঁ। গতিকে আৰু আজি আমাক ইয়াত আটক কৰি অনাৰ পিছত যিসকল সংবাদকৰ্মী আছে সংবাদকৰ্মী সকলোকে আচলতে ভিতৰলৈ আহিবলৈ দিয়া নাই। আমাৰ যি মনোভাৱ সেই মনোভাৱ আচলতে প্ৰকাশ কৰাটো আচলতে বাধা প্ৰদান কৰিছে। ই আচলতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ যি অধিকাৰ সেই অধিকাৰ আচলতে খৰ্ব কৰিছে। গতিকে আমি পুনৰবাৰ চৰকাৰখনক দাবী জনাইছোঁ যে শিৱসাগৰবাসী ৰাইজৰ আৱেগ অনুভূতি বুলি সন্মান জনাই তেওঁলোকৰ এই যিটো সিদ্ধান্ত এই সিদ্ধান্তটো বাতিল কৰক।